নমস্কাৰ ৰাইজ, জয় জুবিনদা। দাদা এজনে মানে যোৱাকালিৰ পৰা ফোন কৰিছিলে। দাদা আমাৰ অলা উবেৰ গাড়ীয়ে চলায়। তেখেতৰ মানে ঘৰত কিবা এটা সাধাৰণ কিবা এটা কৰি থাকোঁতে মানে হাতখন এক্সিডেণ্ট হৈ দাদা হাতখন দেখাওকচোন। হাতখন ভাঙি গ'ল। দাদাও এনেকৈ গাড়ী চলায় আমাৰ নিচিনা কৰি। যোৱাকালি মোক কৈছিলে যে হেৰি কি কয় GMC যাম, আহিব পাৰিব। মই আহিলোঁ এতিয়া দাদাক লৈ যাবৰ কাৰণে। দাদা আপোনাৰ নামটো? মোৰ নাম প্ৰদীপ দাস। প্ৰদীপ দাস। আপুনি কি কৰে দাদা একবাৰ কৈ দিয়কচোন। ময়ো সেই একেই অলা উবেৰ, য'ত মানে বাকীখিনিতো জানেই আৰু অৱস্থা সেয়াই আৰু। আমাৰতো অলা উবেৰৰ এইকেইদিনতো কামেই নাই আৰু। কাম মানে একেবাৰে ভালকৈ কাম নাই। একদম মানে কোনো হেৰি কৰিব পৰা নাই। আমাৰ তেলৰ দাম যি বাঢ়িছে, মানে কোম্পানীবিলাকে আমাৰ পিনে একো ভাবি চোৱা নাই যে ইহঁতে চলিব কেনেকৈ। আমাক খালি তেলৰ খৰচাটোৱে দিয়ে। মানে এনেকুৱা নহয় যে আৰু কাষ্টমাৰো মানে কিছুমানে বুজি নাপায় যে তেখেতসকলক যদি কওঁ বোলে ভাড়াটো বহুত কম আহিছে, অলপ বঢ়াই দিব, তেখেতসকলে কয় বোলে কোম্পানী যিটো দেখাইছে সেইটোৱে দিম। সেই কোম্পানীয়ে যিটো দেখুৱাইছে সেইটো দিম বুলি কোৱা বেছিভাগ মানুহে চৰকাৰী চাকৰি কৰে। বেছিভাগে প্ৰায়ভাগ ভাল মানুহে হেৰি কৰে। আৰু তেওঁলোকৰ ওচৰত যদি কিবা এটা চৰকাৰী কাম লৈ যোৱা যায়, তেতিয়া কয় বোলে বহুত খৰচ বাঢ়িছে, আমাক কিবা এটা দিয়ক বোলে। সেইটো চলি থাকে। সেই ভিক্ষা খোজা স্বভাৱটো কিন্তু আছে। মানে এনেকুৱা গতি হৈছে এতিয়া আমাৰ গাড়ী চলাব নোৱাৰা হৈছোঁ আৰু এতিয়া আৰু লাহে লাহে সকলো এইপিনে ৰাস্তাৰ পৰা লাইন হৈ খাৰা হৈ আছে। বেলেগৰ দৰমহা বাঢ়ে আৰু আমাৰ ভাড়া কমে। আমাৰ ভাড়া কমে। দাদা এতিয়া কেইদিন বহিব লাগিব বুলি কৈছে? এতিয়া ফাইনেল কোৱা নাই, তথাপিতো অনুমান 21 days মানে হেৰি কি কয় হেৰি হৈছে ন, খালি আপোনাৰ ফ্ৰেকচাৰ হৈছে নে একেবাৰে ভাঙি যোৱা নাই, ফাট মেলিছে আৰু দাদা 21 দিন বহিব লাগিব। 21 দিন বহিলে ধৰক 21 দিনত ধৰক আমি ডেইলি 1500, 1200, 1000 এভাৰেজ 1000 ধৰিলে এভাৰেজ 1000 কৰি ধৰিলে হ'ল। মানে 1000 টকা এটা বচাব পাৰিছিলোঁ, কিন্তু আজি 21 দিন বহিলে দাদা নেক্সট মাহত আৰু কিস্তি দিবৰ কাৰণে বৰ দিগদাৰ হৈ যাব। এইফালে গাড়ীৰ EMI নহ'লেও তথাপিতো বোলে আলু খেতিটো খালোঁ হয়। খোৱাত ইমান খৰচ নহয় যিমান গাড়ীৰ EMI যায়। আপুনি মোৰ নম্বৰটো ক'ৰ পৰা পালে? মই আচলতে নম্বৰটো আগতে মই দেখিছোঁ আপোনাৰ গাড়ীৰ পিছফালে। তাৰপিছত যিহেতু আৰু ডক্টৰে ৰেষ্ট দিছে, এতিয়া মোবাইল টিপি থাকোঁতে পটকৈ বেলেগৰ ফেচবুক একাউণ্টত এই ফটোখন দেখা পালোঁ। তাতে কেইটামান ভাল কমেণ্ট কৰা দেখিলোঁ। দেখি হঠাৎ মনত পৰিল বোলে মই এবাৰ তেখেতক লগ কৰাও হ'ব আৰু কিবা অলপ সহায় পাওঁ যদি অন্ততঃ যোৱাৰ কাৰণে, সেই ভাবি পেলাই মই আপোনাৰ লগত যোগাযোগ কৰিলোঁ। মোৰ এটা ইউটিউব চেনেলো আছে, গতিকে ইউটিউব চেনেলো চাব, বেলেগো শ্বেয়াৰ কৰিব নিশ্চয়। মই আপোনাক লিংকটো দিম। হয়, আপুনি বেলেগক কমচে কম 10টামান ছাবস্ক্ৰাইবাৰ ওলাব। আৰু ভাল কামত সদায় সহযোগ আছে। সহায় সহযোগ